পশ্চিম অসম তথা বিটিআৰৰ চিৰাং জিলাৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে 4জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি প্ৰদান কৰে। বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত দীৰ্ঘদিন ধৰি বিচাৰ চলি অহাৰ অন্তত হত্যাকাণ্ড আৰু ডকাইতিৰ অপৰাধত বিজনীৰ 2 নং লক্ষীঝাৰৰ শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশীক একেদৰে বিজনী থানাত পঞ্জীয়নভুক্ত অপহৰণ আৰু হত্যাৰ গোচৰত বিজনীৰ পূব খামাৰপাৰৰ মজিদ আলী জাকিৰ হুছেইনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু একেটা গোচৰত আসমত আলীক 7 বছৰৰ জেল কাৰাদণ্ডৰে আদালতে দণ্ডিত কৰিছে বুলি জনা পোৱা গৈছে। আজি মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ আদালতে দুটা কেছত ক্রমে 5জন আসামিক মানে দোষী সাব্যস্ত করেছে। তার মাজত সেশন কেস নম্বর 184 2018, বিজনী পিএস কেস নম্বর 364 2014 আন্ডার সেকশন 120B 302 392 আইপিসি এই কেসটুতে 3 জনক দোষী সাব্যস্ত করেছে আর 2 জনক যাবজ্জীবন কারাদণ্ড বিহিছে। তার মাজত হল এজন জাকির হুসেইন আর এজন হল মজিদ আলী আর এজন আসামি ওয়ান অফ দ্য কে একিউজড আসমত আলী তেখেতক 7 বছরের কারণে কারাদণ্ড দিছে আর লগতে 2 জনক ইকুইটেল দিছে। আর এটা কেস যেটো হল সেশন কেস নম্বর 158 অফ 2018, বিজনী পিএস কেস নম্বর 182 1989 কেস আন্ডার সেকশন 396 আইপিসি এইটো কেছত 2 জন আসামি ক্রমে শংকর রাজবংশী আর রঞ্জিত রাজবংশী 2 জনকে যাবজ্জীবন কারাদণ্ড বিহিছে। এতিয়া যদি আসামিসকলে এগ্রিভ হৈ থাকে মহামান্য আদালতৰ জাজমেণ্টত সিহঁতৰ ওচৰত মানে পথ খোলা আছে, সিহঁতে এপিল কৰিব পাৰে। এইখিনি মোৰ ক'বলগীয়া। ইয়াৰ উপৰে মই একো নাজানো। এইটো এটা আছিলে যে মাৰ্ডাৰ, যেটো 184 যেটো আছিলে এইটোত মাৰ্ডাৰ আছিলে আৰু মৃতদেহটো মানে গোপনৰ চেষ্টা কৰিছিলে আৰু যেটো আছিলে 158 সেইটোত আছিলে হাউচ ট্ৰেছপাছ আছিলে মানে ডাকৈতি উইথ মাৰ্ডাৰ আছিলে। এই দুটা কেছত যেটোত শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী এইটো কেছত মাৰ্ডাৰ উইথ ডাকৈতি আছিলে আৰু যেটো কেছত জাকিৰ হুছেইন আসমত আৰু মজিদ আছিলে সেইটো কেছত আছিলে মাৰ্ডাৰ আছিলে আৰু 392 আইপিসি সেকশন 2 আছিলে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। এনকেএছ হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।